আজি আমি আমাৰ এই দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ ভলাগাঁও মৌজাৰ ভলাগাঁও গাঁও এখন অন্তৰ্গত গাঁও। আজি এই গাঁওখন 400 বছৰ পুৰণীয়া গাঁও। আপোনালোকে ইয়াত য'ত আমি এতিয়া উপস্থিত আছোঁ, এইটো আমাৰ দৰগাহ শ্বৰীফ। আৰু এই দৰগাহ শ্বৰীফটো প্ৰায় আজি আমাৰ প্ৰিয়বাৰ ইয়াত যেতিয়া মৃত্যু হৈছিলে, তাৰ পৰা তেওঁ ঢুকোৱাৰ পিছৰ পৰাই আমাৰ ইয়াত এটা দৰগাহ শ্বৰীফৰ উপস্থিত হৈছে। আৰু সেই দৰগাহ শ্বৰীফৰ প্ৰায় আজি 400 বছৰ বয়স হ'ল, আৰু আমাৰ ভলাগাঁও আজি প্ৰায় 400 বছৰ হ'ল। এতিয়া কথা হ'ল কি হয়, আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ মুছলিম ধৰ্মীয় মানুহসকলক ব্যক্তিসকলক এটা আহ্বান জনাইছিলে যে আপোনালোকে গৰু কুৰবানীৰ ঠাইত আপোনালোকে অন্য জন্তু দিয়াৰ কাৰণে, কুৰবানী দিয়াৰ কাৰণে। আৰু তেখেতৰ প্ৰতি আমি সঁহাৰি জনাই, তেখেতৰ প্ৰতি আমি সন্মান জনাই, মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি সন্মান জনাই আজি 28 তাৰিখ আমাৰ ঈদুল আজহা আমাৰ আজি শেষ হৈ গ'ল এইটো। গতিকে আজি আমি গৰু 100 বছৰ ধৰি গৰু কুৰবানী দি অহা আমাৰ এই পৰম্পৰাটো আমি উঠাই আজি আমি ছাগলী কুৰবানী দিছোঁ। গতিকে তেখেতৰ সন্মান জনাই, মুখ্যমন্ত্ৰী মহোদয়ক সন্মান জনাই আমি আজি ভলাগাঁও ৰাইজে সৰ্বসন্মতিক্ৰমে ইয়াত প্ৰায় 600 ঘৰমান গিৰি আছে, আৰু এই 600 ঘৰ গিৰিৰ আমি সকলোৱে মানে আমাৰ ইয়াত ছাগলী দিয়াৰ কাৰণে প্ৰস্তাৱ গ্ৰহণো কৰিছে। আজি কেইদিনমান আগত আমি ৰাজহুৱা সভা পাতি পেলাই। গতিকে আজি আমাৰ খুব ভাল লাগিছে যে আমি সকলোৱে মিলিজুলি আমাৰ এক জেগাতে আমি আজি ছাগলী কুৰবানী দিয়াৰ কাৰণে ব্যৱস্থা কৰা হৈছে। আৰু এইকাৰণে কালি আমি নিউজ লাইভত লাইভ আমাৰ ভলাগাঁৱত আহিছিলে, লাইভ কৰিছে ভলাগাঁৱৰ পৰা। আমি ভাল পাইছোঁ তেওঁলোককো। আৰু আপোনালোক সকলোকে আমাৰ ঈদৰ আপোনালোকৰ হৈ ইয়াত আপোনালোকে আমাৰ মনৰ কথাখিনি জানিবৰ কাৰণে অহাৰ কাৰণে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। লগতে মই এইখিনিতে এটা উল্লেখ কৰোঁ, আজি আমি প্ৰায় 20 বছৰমান আগৰ পৰা আমাৰ মুছলমান ধৰ্মীয় মানুহসকলে আপোনালোকে জানে গৰু কাটে বিয়াবিলাকত বা যিকোনো কাজকৰ্মত গৰু কাটে। গতিকে আমি আজি 20 বছৰ আগৰ পৰা আমাৰ গাঁৱত আমি গৰু কাটাটো প্ৰায় বন্ধ কৰিছোঁ। আমাৰ গাঁৱত মানে এতিয়া আমাৰ হিন্দু ভাইসকলেও বিয়া খাব আহে ওচৰৰ পাজৰৰ, আৰু আমি আজি ইয়াত আমাৰ উৰুচ এটা হয়, ডাঙৰ উৰুচ হয়। আপোনালোকে দেখিছে, আপোনালোক সকলো আমাৰ সাংবাদিক বন্ধুসকল আহে। আৰু এই উৰুচতো আমি আজি প্ৰায় 15 বছৰমান আগলৈকে আমাৰ ইয়াত গৰু কাটি পলহ চলহ বনোৱা হৈছিলে। কিন্তু আমি আজি 15 বছৰ ধৰি আমি ইয়াত গৰু কটাটো আমি বন্ধ কৰিছোঁ। আমি ইয়াত আজি 10 কুইণ্টেল 15 কুইণ্টেল প্ৰথমতে ব্ৰইলাৰ গৈছিলে, ব্ৰইলাৰ মুৰ্গী। এতিয়া আমাৰ 22-25 কুইণ্টেল ব্ৰইলাৰ মুৰ্গী দি আমি ইয়াত পলহ বনোৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু আজিকালি আমাৰ প্ৰায় হিন্দু ভাইসকলো আমাৰ উৰুচত আহি চামিল হয়। গতিকে আমি এইবিলাক আমাৰ এই হেৰিবিলাক কৰাৰ কাৰণ বহুতকেইটা আছে। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়কতো আমি সন্মান জনাই আমি সঁহাৰি জনাইছোঁৱে। লগতে আমাৰ যিখিনি হিন্দু ভাইসকলে বেয়া পোৱা কাম আমি কেতিয়াও নকৰোঁ। আৰু আমি এইটো আমাৰ একদম অনিৰ্দিষ্টকালৰ এইটো বন্ধ থাকিলে গৰু কুৰবানীটো আমাৰ ইয়াত ছাগলী কুৰবানী হৈ থাকিব। আজি আমাৰ ওচৰে পাজৰে আপোনালোকে দেখিছে একদম নিয়াৰেষ্ট লাগি থকা আমাৰ ভলাগাঁৱৰ ওচৰে পাজৰে হিন্দু ভাইসকলৰ ঘৰ আছে, গাঁও আছে। গতিকে তেখেতসকলে বেয়া পোৱা কাম আমি আৰু ভৱিষ্যতে এইটো নকৰোঁ। আৰু এটা কথা হ'ল, আমাৰ কিন্তু কোনো হদিছ বা কোৰাণত এইটো নাই যে আমি গৰুৱে কুৰবানী দিব লাগে। মই সেয়েহে সকলো আমাৰ মুছলিম ধৰ্মাৱলম্বী আমাৰ ব্যক্তিসকলক মই অনুৰোধ কৰিম, যিহেতু আমাৰ কোৰাণত বা হদিছত আমাৰ গৰু যে কুৰবানী দিব লাগে এইটো কোনো আমাৰ কথা নাই। কাৰণ আজি আৰৱত আপোনালোকে জানে, আৰৱত আজি মৰুভূমি জেগাত তাত কিন্তু গৰু নাই, তাত কিন্তু দুম্বা, উট বা ভেড়া এইবিলাক তেনেকুৱা কুৰবানী দিয়ে। গতিকে কুৰবানীটো আমাৰ গৰুৱে যে দিব লাগে এইটো কথা নাই। গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিহেতু আমাক গৰুৰ সলনি ম'হ বা ছাগলী আপোনালোকে এনেকুৱা কুৰবানী দিয়াৰ কাৰণে আহ্বান জনাইছে, তেওঁক সঁহাৰি জনাই আমি এই কথাটো আহ্বান জনাওঁ। আমাৰ এই কথাটো তেওঁৰ কথাটো অনুৰোধটো আমি ৰাখিছোঁ। মই সেইকাৰণে কৈছোঁ, মই তেখেতসকলক আহ্বান জনাম যাতে এই আপোনাৰ ধৰক আমাৰ যিটো হিন্দু ভাইসকলে বিশেষকৈ আমাৰ যিটো বেয়া পোৱা কাম, আমাৰ হদিছ কোৰাণত আমাৰ ৰাছুলুল্লাহ ছাল্লামে আমাক কৈছে, হজৰত মহম্মদে, যে বেয়া পোৱা কাম আমাৰ মুছলিম মানুহে বা ইছলাম ধৰ্মাৱলম্বী মানুহে কেতিয়াও কৰিব নালাগে। এইটো আমাৰ হজৰত মহম্মদে কৈ যোৱা বাণী এইটো। গতিকে আমি সেইকাৰণে কৈছোঁ, আমাৰ সকলো মুছলিম ভাইসকলক আমি আহ্বান জনাইছোঁ যাতে আমাৰ হজৰত মহম্মদৰ বাণী তেখেতসকলে পালন কৰে। যিহেতু আমাক কৈছে যে বেয়া পোৱা কাম, এইটো গৰু কুৰবানীয়ে নহয়, যিবিলাক বেয়া পোৱা কাম তেখেতসকলৰ বাণী আমাৰ তাতে আছে হদিছ বা কোৰাণত। গতিকে আমি সেই বাণীটো মানি চলাব লাগে। আপোনালোকে এই যি গৰু, তেওঁলোককো আপোনালোকে সুধিব পাৰে, আমাৰ ইয়াতে কোনো বিৰোধ নাই, কোনো বিৰোধ নাই। আমি ৰাজহুৱা আছে প্ৰস্তাৱ লৈ পেলাই আমি আমাৰ এই মুখ্যমন্ত্ৰীৰ আহ্বানটো আমি সঁহাৰি জনাইছোঁ। খুব সুন্দৰ কথা। আমি গোটেই অসমবাসী বা গোটেই বিশ্বত যিবিলাক মুছলমান আছে সকলোৱে কামলে তেখেতসকলক আমি শুভেচ্ছা জনাইছোঁ, যাতে সকলো মানে ভালে জুলি মিলিজুলি চলে। আমাৰ আজি অসমখনত যাতে সকলোৱে মিলিজুলি চলে, গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় সেইটো বিচাৰে।
গতিকে আমাৰ কোনো বিৰোধ কৰিব লগা নাই। আমি ভৱিষ্যতেও তেনেকুৱা কোনো বিৰোধ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।